ছ'চিয়েল মিডিয়া, অনলাইন লাৰ্ণিঙৰ সময়ত গ্ৰন্থমেলা বুলি ক'লেই মনটো ভাল লাগে, নহয়নে? ঠিক আছে বাৰু, মানি ল'লো গ্ৰন্থমেলালৈ যোৱা সকলোৱে কিতাপ নপঢ়ে। কিন্তু কিতাপৰ দোকানখনলৈ সোমাই যোৱাৰ পাছত বেটুপাত কেইখনৰ ওপৰতো তেওঁলোকৰ চকু যায়। নহ'লে বা কফিৰ কাপত চুমুক দি কিতাপৰ আড্ডা একোটাত দুই এটা কথা শুনে। এখোজ দুখোজ যেতিয়া দিবলৈ শিকিছিলোঁ, দেউতাই হেনো গ্ৰন্থমেলালৈ লৈ গৈছিলে মোক। ছবি থকা এখন বহুত ডাঙৰ কিতাপ চুচৰাই চুচৰাই দেউতাৰ ওচৰলৈ আনিছিলোঁ আৰু দেউতাই সেইখন কিনি দিয়াৰ পাছত সেইখনকে হেনো দিনে ৰাতিয়ে লগতে লৈ ফুৰিছিলোঁ। আজিকালি দিনে ৰাতিয়ে কিতাপ একোখন লগত ৰখা নাযায়। কিন্তু মোৰ জীৱনবোধৰ ওপৰত মই পঢ়া কিতাপৰ বহুত প্ৰভাৱ আছে। মোক আন্ধাৰত বাট দেখুওৱা সমূহৰ ভিতৰতো কিতাপেই আছে। দেউতাৰ ওচৰত সেই কৃতজ্ঞ কিতাপৰ পৃথিৱীখন চিনাকি কৰি দিয়াৰ বাবে। গ্ৰন্থমেলালৈ যাওক, নিজৰ সৰু ল'ৰা বা ছোৱালীজনীক কিতাপ এখন হাতত তুলি দিয়ক। তেওঁলোকৰ জীৱনটোত এটা মহৎ উপকাৰ সাধন কৰি থব আপোনালোকে, এনেদৰে আপুনি গম নোপোৱাকৈ।